ৰাইজৰ আশীৰ্বাদে মোৰ শক্তি। যোৱাবাৰো এনেকৈ অসুস্থ হৈছিলোঁ, ৰাইজৰ আশীৰ্বাদে মোৰ তাকো একো লাগিছিল। আজি বছৰ আগত এইখন হস্পিটেলতে, তাৰপিছতে আকৌ যোৱা জানুৱাৰী মাহত চিনেমা শ্বুটিং কৰা থাকে সময়তে NRC-খন কৰি আছে, সঁচাকৈ গা বেয়া লাগিলে। তাৰপিছতে আহিলোঁ এনেই এই মেডিকেল কলেজত ডক্টৰ প্ৰণৱজ্যোতি তেখেতক মই হাৰ্টৰ হেৰি কাৰণে সুধিছিলোঁ, ক'লে নহয় আপোনাৰ পেচমেকাৰ লগাব লাগিব। তাৰপিছতে লগে লগে পেচমেকাৰ লগালে। যাতে সেইখিনি সময়ত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক পেচমেকাৰ হয়তো কৰি দিয়ে, চবেই জানে। সেইখিনি ৰাতিটোৰ ভিতৰতে পেচমেকাৰ লগালোঁ। সকলোৰে আশীৰ্বাদ সহায় সহযোগত ভাল হৈ ওলাই আহিলোঁ। ঘৰ পালোহি, ঘৰ পাই পেলাই মোৰ পৰিবাৰে এই হলিৰ দিনাখন ৰাতিপুৱা গা পা ধুই পেলাই পাকঘৰ সোমাওঁতে তাতে এতিয়া প্ৰেচাৰ ষ্ট্ৰক হ'ল, হৈ পেলাই এটা চাইডে পেৰালাইচিছ হৈ গ'ল। এইখন KGMC হস্পিটেলতে প্ৰায় তেওঁ 25-26 দিন ইয়াত থাকিবলগীয়া হ'ল। হৈ তাৰপিছত ইয়াৰ পৰা প্ৰাণে বাচি তেওঁলোকে সুস্থ হৈ ঘৰলৈ গ'ল যদিও এতিয়ালৈকে তেওঁ এটা চাইড পেৰালাইচিছ হৈ গ'ল, খোজকাঢ়িব পৰা নাই। বাকী হাত-তাত ভাল হৈছে, এতিয়া ঘৰতে ফিজিঅ'থেৰাপি হৈ আছে। আৰু সকলোৱে জানে মোৰ ছোৱালীজনী আছে, প্ৰায় 8 দিন বহুত চাইড, তাই কথা ক'ব নোৱাৰে, খোজকাঢ়িব নোৱাৰে। এনেই বাকী ঠিকেই আছে সুস্থ হৈ। গতিকে তথাপি তাইৰ পৰিচৰ্যাটো বহুতখিনি ধ্যান কৰিবলগীয়া হয়। বেছি আপুনি আকৌ পৰিলে এতিয়া? মই চোৱা চিতা কৰি আছিলোঁ, হঠাৎ সিদিনা ৰাতি এই টোপনি জালতে কিবা মই পৰিলোঁ, পৰি পেলাই মোৰ এই হিডফোনডাল ভাঙিলে। ভাঙি আকৌ ইয়াতে হস্পিটেলত আহিলোঁ, KGMCত ল'ৰালৰিকে লৈ আহিলে। তাৰপৰা পৰি আছোঁ 5 দিনে। এতিয়া অসুবিধা হৈছে কি পেচমেকাৰ লগোৱাৰ পিছত তাত লগে লগে অপাৰেশ্যন কৰা, কিবা কৰা, সেইবিলাক বহুত সাৱধান হ'বলগীয়া হয়। ডাক্তৰে তাকে আলোচনা বিলোচনা কৰি আছে। তেখেতসকলে যিটো ভাল সেইটো কৰিব, মই বিশ্বাস আৰু ৰাইজৰ আশীৰ্বাদ মোৰ শক্তি। গতিকে এইখিনি হৈ পেলাই ভাল হৈ ওলাই যাম। আকৌ গৈ পেলাই NRC ডাবিংখিনি কৰিবলৈ আছে, সেইটো এতিয়া মনত চিন্তা আছে। সেইখন ডাবিং কৰিবলৈ চিনেমাখনত তেতিয়াহে সম্পূৰ্ণ হ'ব। এইবিলাক বহুখিনি এই এক্সিডেণ্টৰ আগতে সেইদিনা ফটোশ্বুট কৰি আহিছোঁ আগদিনা ৰাতি। আহি পেলাই সেইবিলাক হৈ গ'ল, পোষ্টাৰ ফটোশ্বুট। এতিয়া ডাবিং দিব আছে, এতিয়া কেৱল ডাবিং দিব আছে। ভাল হ'ব আপুনি। তাকে বেয়া লাগিছে। ৰাইজে তাৰপিছত আকৌ চিৰিয়েল এখন কৰি আছোঁ বোৱাৰী বুলি, বপ্পা হামেদৰ। বিচাৰে বেপাৰৰ বেয়া লাগিছে, মানে আশা কৰি কাষ্টিং কৰিলোঁ, নিৰ্মাণ কৰিলোঁ। তাৰপিছত সকলোৱে খবৰ লৈ আছে, ভাল পাই কেতিয়া ভাল পাব দাদা, পাইছে নে দাদা। এবাৰ বেছি বেয়াই হৈ গৈ আছে। আপুনি সোনকালে সুস্থ হৈ যাব পাৰিব। গৈ পেলাই আকৌ মই কামে কাজে লাগিব লাগে, সেইটোৱে আশা কৰিছোঁ। সেয়া মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।